মৰাণৰ দেওবৰীয়া বজাৰত আলু বেপাৰীৰ ৰূপত মন্ত্ৰী বিমল বৰা কুইণ্টেলা আলুলৈ বজাৰখনত বহিছে মন্ত্ৰী বিমল বৰা মন্ত্ৰীৰ পৰা আলু কিনিবলৈ বজাৰত গ্ৰাহকে ভিৰ কৰিছে জিৰো টিল্লেখ পদ্ধতিৰে কৰা হৈছে জৈৱিক আলুৰ খেতি আৰু দেহিংসাং বহুমুখী সমবায় সমিতিয়ে মৰাণৰ কৃষি প্ৰমোট কৰিছে এই খেতি 7 বিঘা মাটিত কৰিছিল কুফৰি জ্যোতি নামৰ আলুৰ খেতি বজাৰত বিমল বৰাক সংগ দিয়ে কৃষি বিষয়ৰ লগতে দলীয় কৰ্মীসকলে কৃষকসকলক আলু খেতিৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে আমি দিহিংসাং বহুমুখী সমবায় সমিতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমাৰ সমষ্টিত গঢ়িছিলোঁ আৰু আমাৰ বিভিন্ন কামৰ ভিতৰত এটা আলু উৎপাদনৰ কামতো আমি জড়িত হৈছিলোঁ অসমত প্ৰতিষ্ঠা কৰা এটা মাল্টিনেশ্যনেল কোম্পানীৰ উদ্যোগ পেপচিকো তেওঁলোকৰ ৰ মেটেৰিয়েল হিচাপে আমি আলু উৎপাদন কৰি আছোঁ যোৱা বছৰ 1 লাখ কেজি আলু উৎপাদন কৰি আমি প্ৰেৰণ কৰিছিলোঁ এইবাৰ আমি 6 লাখ কেজি আলু আমি উৎপাদন কৰিম এতিয়া যেটো আলু দেখিছে এইটো এটা বেলেগ ধৰণৰ আলু জিৰো টিলেজ পদ্ধতিৰে কৰা এই আলু ধান কটাৰ পিছত থাকি যোৱা যিসমূহ নৰা এই নৰাসমূহ ব্যৱহাৰ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি এই আলু কৰিছোঁ আৰু আলুসমূহ উৎপাদন হোৱাৰ পৰিপ্ৰেক্ষিতত আমি আজি বজাৰলৈ লৈ আনিছোঁ আৰু ৰাইজৰ বাবে আলু আমি বিক্ৰীৰ কাৰণে মুকলি কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ